Hello everyone, good morning. আশা ৰাখিছোঁ সকলো ভালে আছে। আজি এতিয়া হৈছে 10টা আৰু গা পা ধুই আহি কাম বন কৰি ডাইৰেক্ট আপোনালোকৰ মাজলৈ আহিছোঁ। মানুহজন নাছিল আজি 9 তাৰিখৰ পৰা নাই। মানুহজন মানে মোৰ ঘৰত কোনোৱেই নাই। মোৰ ল'ৰাক থ'বলৈ দিল্লী গৈছিলে তেওঁ আৰু ছোৱালীটো NCC ট্ৰেইনিঙত গৈছে, অহাই নাই। 25 তাৰিখে আহিব। তো মই ঘৰত পুৰা অকলে আছিলোঁ, কিন্তু বহুত বেয়া এটা ফিলিংছ। অকলে থাকি একেবাৰে ভাল নালাগে। এখন ঘৰ, ল'ৰা ছোৱালী, হাজবেণ্ডৰ অবিহনে এখন ঘৰ সঁচাকৈ ঘৰ নহয়। আৰু মোৰ খোৱা বোৱা বহুত খেলি মেলি হ'ল। সেইটো কাৰণে মানে কি ক'ম আৰু, মুঠতে একো বনাব মন নাযায়, খাব মন নাযায়। তাৰপিছত আইৰণৰ অলপ প্ৰব্লেম হৈ আছে কাৰণে টেবলেট খাব লাগে বুলিয়ে কিবা এটা খাওঁ আৰু। ভাত কি যেন মই ভালকৈ তেওঁ নথকা অৱস্থাত মই ভাতেই নাখালোঁ, তেনেকুৱা নিচিনা। আৰু ওচৰৰ ফ্ৰণ্টৰ দুজনী নন্দিতা আৰু তৃষ্ণা, তাহাঁতৰ নাম কিন্তু মই ল'ম দেই এই ভিডিঅ'টোত। তোমালোকক বহুত ধন্যবাদ দিছোঁ। মানে এই অকলশৰীয়া সময়খিনিত তোমালোকে যে ইমানেই লগ দিয়া নহয়, অকণমান মোক নেদেখিলে দুইজনীয়ে ফোন কৰিব, মামী কি কৰিছে, বৌ কি কৰিছে। আৰু দুইজনী ঘৰত ভাত খাবলৈ মাতিলে, চাহ খুৱাইছে, খবৰ লৈ থাকে, ইয়াত আহে। মানে মোক একদম অকলশৰীয়া ফিল হ'ব নিদিলে। আৰু মানে ওচৰ চুবুৰীয়া বুলি ক'লে সঁচাকৈ এনেকুৱা হ'ব লাগে। মই কিমান তাহাঁতক দিব পাৰিছোঁ নাজানো, তাহাঁতি কিন্তু মোক সঁচাকৈ বহুত দিছে। আৰু আগতে তৃষ্ণাৰ নথকাৰ আগতে যিগৰাকী বৌ আছিলে, তাহাঁতিও এনেকুৱাই আছিলে, একদম খবৰ লৈ থাকে এনেকুৱা আৰু। তথাপিও এদিন বৌহঁতো গ'লোঁ ভাত খাবৰ কাৰণে। আচলতে মই পিঠিত দুখ পাইছিলোঁ সেইদিনাখন, বহুত বেছি বিষ হ'ল। এদিন পূৰা বিচনাত পৰি আছোঁ, কোনো নাই, এনেকুৱা অশান্তি লাগিছিলে। পিছদিনাখন যেনে তেনেকৈ বৌৰ ঘৰত এডাল বেল্ট আছে, তাত মই অলপ সেক দিলোঁ আৰু সেইদিনাখন তাতে ভাত খাই আহিলোঁ। মানে যেনে তেনে আজি 10-12 দিন মানে হ'ল কিজান ন কটালোঁ। আৰু এক্সাইটেড, আজি হাজবেণ্ড আহিব, 3:30 বজাত পাবহি। আচলতে মই আনিব যোৱা কথা আছিলে, কিন্তু তেওঁ ক'লে নালাগে তুমি আহিবলৈ, মই নিজে আহি যাম, তাত যিটো চিনাকি গাড়ীবিলাক পায় আৰু, হয় নাই। যি কি নহওক, মই দিল্লীত থাকোঁ, তেওঁ যেতিয়া ঘৰলৈ আহে, মই যেতিয়া দিল্লীত থাকোঁ মানে যেতিয়া মই ঘৰলৈ আহোঁ, আমাৰ এওঁ ভাত পানী বনাই মেলি আৰু একদম ঘৰ দুৱাৰ সাৰি মুচি, মুঠতে মই যেতিয়া ঘৰখনত ভৰিটো দিওঁ নহয়, ইমানেই ভাল লাগে, ইমানেই চাফা কৰি থয় মানে। মই কি ক'ম মানে, তেওঁ মানে একদম খানা চানা বনাই মেলি তেওঁ মোক আনিবলৈ যায়। আৰু আহি যেতিয়া দেখিম ঘৰটো বেছিৰা সাৰি মুচি একদম টিপটপ কৰি একদম এনেকুৱা চাফা কৰি থয়। আৰু আজি তেওঁ আহিব ইমান দিনৰ মূৰত, তো মোৰোতো অকণমান বনে ন। আৰু তেওঁ এনেও বহুত বেছি চাফা, যিবিলাক মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ তেওঁলোকে জানেই বহুত বেছি চাফা। মই কি ক'ম আৰু মুঠতে। তো আজি মই মানে তেওঁ আহিব বুলি ৰাতিপুৱা ইমানেই ঘৰ চাফা কৰিলোঁ, কি ওলালে জানেনে মোৰ ঘৰত। অ' মাই গড, এনেইতো মই ঘৰ হাৰামচা কৰি আছিলোঁ, কিন্তু ড্ৰয়িং ৰুমৰ চোফাৰ পিছফালে মই দেখাইছোঁ ৰ'ব। এই ড্ৰয়িং ৰুমৰ চোফা পিছফালে মই মানে এই চোফাখন আঁতৰাই পিনি সাৰিছিলোঁ দেই। তাৰপিছতে সেই চুকটোতে মানে পলিথিন নিচিনা বস্তু এটা দেখিলোঁ। তাৰপিছতে মই টানি আনিলোঁ, দেখিছোঁ একো পলিথিন চলিথিন নহয়, সেইটো হৈছে সাপে মুঠ সলোৱা নে কি বুলি কয় যে, সাপে যে নিজৰ ছাল সলাই থৈ গ'ল, সৰু সাপ এটা। অ' মাই গড, মই যে ওলমাই থৈছোঁ। বছ আহিব দে বেটা আজি, কুকুৰাকেইটা সেইডাল মই চাবৰ কাৰণে ওলমাই থৈছোঁ ইয়াত। অ' মাই গড, ক'ত সোমাই আছা? তাৰচোন এই গছজোপা তলতে সোমাই থাকে। সেইটো এই মেকুৰীকেইটা চোৱাচোন ক'ত শুই আছে এইকেইটা। তেওঁ ইমান দিন নাই, মোৰ লগতে মানে কুকুৰা মেকুৰী চব দূষিত। তো গাইজ দেখিছেনে ইমান ডেঞ্জাৰ। মুঠতে কোন তলকত আহি, ঘৰটো মই এনি টাইম বন্ধই কৰি থওঁ, কোন তলকত আহি মানে কেতিয়া আহিলে বাৰু, আহি পিনি যে একদম মুঠতে মুখটো সলাই থৈ গৈছে। বহুত ভয় লাগিলে, মই কৈছোঁ কি ক'ম, বহুত ভয় লাগিলে মুঠতে। মানে বৰ সাৱধান দেই, আপোনালোকেও সাৱধান হওক। মইতো জোতা চেণ্ডেল বুলি ক'লেতো ভয় লাগে, ফাঁকত সোমাই থাকে বুলি। আজি দেখোন পলিথিন বুলি টানি আনিছোঁ, অ' মাই গড, তাতে সোমাই আছে এইটো। তো গাইজ একোৱে খোৱা নাজানে ৰাতিপুৱাৰ পৰা, অকল কুহুমীয়া গৰম পানী গিলাচ খাই আছোঁ, কাৰণ এওঁ আহিব। তো ভেৰি এক্সাইটেড। আৰু মই কৈছোঁ কি বনাম কওক। তেওঁ কৈছে একো নালাগে, কিবা এটা বনাব। আৰু মই বনাম আজি বইল। আৰু তেওঁক কৈছিলোঁ গাহৰি মাংস খাব নেকি, নালাগে মই গৈ লওঁ বুলি ক'লে আৰু। তো চিকেন আছে, অলপ চিকেন ফ্ৰাই কৰি দিওঁ। আৰু গাহৰি, আমি দুজনহে, ছোৱালীটো অহাই নাই। আৰু ছোৱালীক ক'লোঁ, তাই ৰাতিপুৱাৰ পৰা আজি ফোনে নাই পোৱা, হ'ব তাত ব্যস্ত হৈ আছে। কিন্তু তাইক কৈছোঁ যোৱাকালি দেউতাই আহিব, তাই দুখ আৰু মানে, তাই আহিবলৈ আৰু 3 দিন আছে। কিন্তু ল'ৰা, আমি আচলতে আমাৰ ফ্লেটটো আছিলে নয়দাত দেই,
নয়দাৰ পৰা তাৰ প্ৰেক্টিছ বহুত দূৰ হয় সেইটো কাৰণে থৈ লওঁ ৰ'ব চাট মছলা ৰ'ব দেই এক ছেকেণ্ড ছোৱালীৰ কাৰণে গালি খাওঁ যে মই কেমেৰাটো মুচি নলওঁ দেখিছেনে মই কেমেৰাটো মুচি লোৱা নাছিলোঁ কেনেকুৱা অন্ধকাৰ হৈ আছিলে আচলতে আমাৰ ফ্লেটটো আছিলে নয়দাৰ পৰা এতিয়া দিল্লীত আমি শ্বিফ্ট হ'লোঁ কাৰণ তাৰ বহুত বেছি দূৰ হয় আৰু নয়দাৰ পৰা আহিবৰ কাৰণে আগতে বৰ্তাৰ বৰমাহঁত আছিলে তেতিয়া ভালেই আছিলে বাৰু একেলগতে চব অহা যোৱা কৰে এতিয়া সি অকলে ইমান দূৰ ড্ৰাইভ কৰি আহে অলপ ভয়ো লাগে সেইটো কাৰণে দেউতাকে আছিলে ঘৰটো অলপ বদলি কৰিবলৈ গৈছিলে আৰু চব ঠিক ঠাক কৰি আহিছে আৰু কিন্তু ইমান সোনকালে অহা কথা নাছিলে এটা বিশেষ কাৰণত আহিবলগীয়া হ'ল কিন্তু প্ৰথমবাৰ কিজান অকলে ল'ৰাটোক এৰি থৈ আহিছোঁ মনটো অলপ বেয়াও লাগিছে আৰু তাৰ মতেতো সি মই ডেকা হ'লোঁ মই পাৰিম কিন্তু তথাপিও সন্তান মাকৰ কাৰণে সদায় সৰু তো গাইছ ঠিক আছে খানাটো ৰেডি কৰি লওঁ কোনটোৰ লগত ওলাবহি ঠিকনা নাই 3:30 পাবহি আৰু চাহকাপ খাই লওঁ মানুহজনৰ ধান জলকীয়া একদম প্ৰিয় তো ইমান দিনতো মই খোৱা নাছিলোঁ এওঁ আহিছে বুলি এতিয়া এফালে ভাত বনাই আছোঁ আৰু এফালে ধান জলকীয়া ছিঙি আছোঁ সি গাইছ মানুহজন বোলে ফ্লাইটৰ পৰা নামিলে আহি আছে আৰু তেওঁৰ কাৰণে খানা ৰেডি বাহিৰত কাপোৰখিনি আছে শুকালেই কিজান সেইখিনি কাপোৰ আনি লওঁ আৰু সঁচা কথা ক'ব গ'লে হাজবেণ্ড ৱাইফৰ মাজত নহয় কেতিয়াবা অকণমান দূৰত্ব বহুত দৰকাৰ হয় বহুতখিনি বস্তু ছেটেল হয় তেতিয়া কাৰণ কেলৈ দুজন যেতিয়া বেছিকৈ লগত থকা হয় তেতিয়া ইমান অলপ হ'লেও তৰ্ক বিতৰ্ক কিবা কিবিতো হৈ থাকে ন কথাৰ কিন্তু অলপ দিনৰ কাৰণে যে আঁতৰি থাকে ন তেতিয়া আকৌ এনেকুৱা লাগে যে লাইফটো আকৌ নতুনকৈ ষ্টাৰ্ট কৰিছোঁ কিবা এটা বহুত বেছি ভাল লাগে আজি তেওঁ আহিছে বুলি মোৰ যিটো এক্সাইটমেণ্ট হৈ আছে ভাবিব নোৱাৰি বহুত ভাল লাগিছে আৰু কি বনাইছোঁ দেখাইছোঁ তেওঁৰ কাৰণে একদম চিম্পলকৈ বনাই থৈছোঁ জিকা আৰু বিলাহী দি ধুনীয়া এখন দাইল আৰু এইফালে চিকেন বনাই থৈছোঁ একদম ড্ৰাই কৰি তেওঁ ফেভৰেট ধান জলকীয়া আৰু এইফালে একদম টেঙা কাটি পূৰা ৰেডি কৰি থৈছোঁ তেওঁ নাই একদম ফ্ৰিজ খালী ইমান বস্তু আনিব আছে মানে অকলেনো কি খাম ন সেইটো কাৰণে একদম মানে প্ৰয়োজনীয় বস্তুকেইটা আনি খাই আছোঁ ফ্ৰিজটো একদম খালী তাতে ফ্ৰিজ থাকিলে বহুতখিনি বস্তু থকা হয় তাৰ কণীৰ পৰা আদি কৰি কণীকেইটা আছে বাৰু কণীকেইটা বাহিৰত এইফালে কাপোৰখিনি শুকালে তাকে বোলো ভৰাই লওঁ আৰু আজি কুকুৰাকেইটা খুব ভাল পাব দেখি ৰ'দটো চাওকচোন কেনেকুৱা দিছে নহয় মাই গড কাপোৰ মানে বাছ 2 মিনিটমানহে লাগে আৰু শুকাবলৈ ন সেইখিনি আজি একদম গোটেই কম্বল চম্বল চব ৰ'দত দিছোঁ আৰু মুঠতে AC ল'লেতো আৰু কম্বল লোৱাই হয় নহয় জানো কিন্তু গৰমত ৰ'দত যেতিয়া কম্বলখন দেখোঁ কেনেকুৱা লাগে বাৰু তোমালৈ ৰওঁতে পেটৰ ভোকত থাকিব পৰা নাই মোৰ বেছি চাব মন গৈছে কুকুৰাকেইটা আৰু মেকুৰীকেইটাই কেনেকুৱা ৰিয়েক্ট কৰে যেতিয়া এওঁক দেখিব টেঙাখাটত বোলে মাংস কিনিছে গাহৰি মাংস লোকেল গাহৰি মাংস কিনিছে বোলে দেই মোৰ কিন্তু একদম পেটৰ ভোকত মৰি যাব এতিয়া চবতকৈ ডাঙৰ কথা মই ৰাতিপুৱাৰ পৰা মানে লাল চাহ একাপ খালোঁ আৰু একো খাবই থাকিলে মানে পাহৰিয়ে থাকিলোঁ খাবলৈ কেলৈ ভোক লাগিছে বুলি ভাবিছোঁ পাহৰিয়ে থাকিলোঁ খাবলৈ হয় একদম ঘৰ পূৰা মানে চবফালে টিপটপ কৰি ৰাখিছোঁ আৰু তেওঁ মুঠতে একো যেন মাইনাছ পইণ্ট উলিয়াব নোৱাৰে আৰু যিমানহে চিজিল বিশেষকৈ কি টিপটপ কৰি ৰাখিছোঁ জানেনে ফুল গছ কেইজোপা মই কৈছোঁ নহয় মোক কৈছে প্লিজ তুমি মই নথকা অৱস্থাত এটা বস্তু ধুনীয়াকৈ ৰাখিবা সেইটো হৈছে ফুলখিনি মানে মোতকৈ বেছি তেওঁ বেছি কেয়াৰ লয় ন ফুলখিনি আৰু মোক কৈছে একো কাম নকৰিলেও নকৰিবা ঘৰটোত কিন্তু মোৰ ফুলখিনি বচাই ৰাখিবা দেই সেয়া ফুলখিনি ধুনীয়াকৈ ৰাতিপুৱাই আকৌ পানী দিছোঁ চাই আমনি লাগিছে কব आओगे मेरी जान yes finally আহি গ'ল চিকু মাতকচোন এইকেইটা চাওকচোন চিকু চিকু মাতিছা মাতক যেন আহিছে চব কেনেকুৱা কৰিছে এইকেইটা মাতকচোন আহিলে নহয় আপুচু কোন আহিলে একদম ধুনীয়াটো হৈছে ডেলি গৈ
আই নেকি ফিগাৰ বেয়া মেইনটেইন কৰি আহিছে ফাইনেলি পালেহি আৰু বেলেগ ফিগাৰ মেইনটেইন কৰিছে বাই বাই